ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বৃহৎ সুখবৰ। নিৰ্বাচনৰ মাজতে কৰ্মচাৰীসকলৰ বাবে আহিছে এই সুখবৰ। অসমৰ অষ্টম দৰমহা আয়োগত কেন্দ্ৰৰ সমাহাৰত দৰমহা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে চৰকাৰে। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত এই কথা ঘোষণা কৰিছে। লগতে এখন চৰকাৰী আদেশ প্ৰকাশ হৈছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছো, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে সাধাৰণ প্ৰশাসন বিভাগৰ ফালৰ পৰা ২৭ মাৰ্চ তাৰিখত এই কাৰ্যালয় আদেশ প্ৰকাশ কৰিছে, য'ত জনস্বাৰ্থৰ খাতিৰত তলত উল্লেখ কৰা বিষয়া কৰ্মচাৰীসকলৰ সেৱা অষ্টম অসম দৰমহা আয়োগ ২০২৬ত সংলগ্ন কৰাৰ বাবে তৎকালীন প্ৰভাৱেৰে অস্থায়ীভাৱে বিত্ত বিভাগৰ অধীনত দিয়া হৈছে। এই বিষয়াসকলৰ নাম আৰু পদবী উল্লেখ কৰিছে। শ্ৰী জিন্তুমণি দেৱ শৰ্মা ASO, শ্ৰী সত্যব্ৰত বৰ্মন JAA, এওঁলোকক অষ্টম অসম দৰমহা আয়োগত অস্থায়ীভাৱে নিযুক্তি দিয়া হৈছে। ইপিনে অষ্টম অসম দৰমহা আয়োগক লৈ আন এটা ডাঙৰ খবৰ আহিছে। নিৰ্বাচনৰ মাজতে আন এটা বৃহৎ সুখবৰ। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ ইতিমধ্যে মুকলি হৈছে, য'ত অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা কেন্দ্ৰৰ সমাহাৰত প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। যিহেতু ৰাজ্যৰ কৰ্মচাৰীসকলে কেন্দ্ৰৰ সমাহাৰত দিয়ে লাভ কৰিলেও দৰমহা কেন্দ্ৰৰ সমাহাৰত লাভ নকৰে, যথেষ্ট ব্যৱধান পৰিলক্ষিত হয়। আৰু দীৰ্ঘদিন ধৰি কৰ্মচাৰীসকলে এই বিষয়টো উত্থাপন কৰি আহিছিল। আৰু অৱশেষত এইবাৰ বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত এই কথা প্ৰকাশ কৰিছে যে চৰকাৰী কৰ্মচাৰীৰ দৰমহা কেন্দ্ৰীয় কৰ্মচাৰীৰ সমাহাৰত প্ৰদান কৰা হ'ব। আৰু নিশ্চিতভাৱে এয়া কৰ্মচাৰীসকলৰ বাবে সুখবৰ। এয়াই আছিল আমাৰ আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।